আকৌ আনহাতে নীৰৱে লতাৰ দুখবোৰ সহ্য কৰিব নোৱাৰি এইদৰে লিখিছে। তুমি কোৱাৰ বাবে মোৰ পুৰাতন সত্তাক বলিদান দি বিষণ্তুল হৃদয়েৰে অভিনৱত্বৰ শিকলিত বান্ধ খাইছিলোঁ। কৃষ্ণচূড়াৰ কাল্পনিক আবিৰ সানি মন নামৰ অদৃশ্য অংশটোক দিগ্বলয়ৰ সিপাৰে নিৰ্বাসন দিছিলোঁ। তথাপিতো তুমি বিচৰাৰ দৰে বিষয়াসক্ত হ'ব নোৱাৰিলোঁ। কৃত্ৰিমতাৰ দ্বাৰাও আজ্ঞাধীন নহ'লোঁ। মই যে চিৰন্তন সত্তাৰ মায়াত আবদ্ধ। শোণিতৰ প্ৰতিটো টোপালত, কোষৰ প্ৰতিটো কণাত স্থিতি ল'বলৈ ধৰিছে পীড়িত বিবৰ্ণ অন্তৰাত্মাৰ মৌন ভাষাৰ কলাজ। এনেদৰে প্ৰায় 9 মাহ পাৰ হ'ল। প্ৰান্তিক ঘৰত থকা কেইদিন আমি কেতিয়াও লগ নকৰোঁ। আজিকালি প্ৰান্তিকৰো সুৰাপানৰ মাত্ৰা আগতকৈ বহুত বাঢ়ি গৈছে। মোকো সেইবিধ কৰল পান কৰাবলৈ বহু চেষ্টা কৰালে। চেষ্টা মানে দৈহিক উৎপীড়ন। কিন্তু মই সকলো সহ্য কৰি আছোঁ। ইতিমধ্যে মই ঠিক কৰি পেলাইছোঁ। মই মা হোমেই। এটি দেৱশিশু কোচত লৈ মই এই নৰক যাতনাৰ পৰা অব্যাহতি ল'ম। বিয়াৰ পিছত প্ৰান্তিকৰ হেঁচাত কলেজৰ চাকৰি এৰি দিছিলোঁ যদিও প্ৰান্তিকৰ অনুপস্থিতিত মই কেইবাখনো কলেজত এতিয়ালৈকে ইণ্টাৰভিউ দিছোঁ জানো। কোনোবা এখনত নিশ্চয় পাই যাম। আজিৰ পৰা 3 মাহমান আগতে নীৰৱৰ পৰা এটা ফোন পাইছিলোঁ। মোক তেওঁৰ ঘৰলৈ প্ৰথমবাৰৰ বাবে মাতি পঠিয়াইছে। প্ৰান্তিক সেই সময়ত কলকাতাত। মই নীৰৱৰ ঘৰলৈ তেওঁক লগ পাবৰ বাবে গ'লোঁ। নীৰৱ অকলে বিচনাত পৰি আছিল। কিন্তু মই গৈ নীৰৱৰ পৰা কি শুনিলোঁ জাননে? হিয়া, তেওঁ মোক আকৌ এৰি থৈ পলাব খুজিছে। এইবাৰ তেওঁক কোনো উগ্ৰপন্থী দলে আমন্ত্ৰণ জনোৱা নাই। স্বদেশ বিদেশ সকলো এৰি তেওঁ এখন অজান দেশলৈ চিৰদিনৰ বাবে বিদায় লৈ যাব খুজিছে। তই বুজি পাইছনে? তই বুজিব পাৰিছনে হিয়া? মই কি লিখিব উলিয়াইছোঁ? নীৰৱৰ হৃদপিণ্ডৰ কেঞ্চাৰ হৈছে। যিখন কলিজাৰ প্ৰতিটো কোষ কবিতাৰ মধুৰ শব্দেৰে ভৰি আছিল, সেই কোষবিলাকে এতিয়া কবিতাৰ ভৰ সহিব নোৱাৰি যেনি তেনি টুকুৰা টুকুৰ হৈ ভাঙি পৰিছে হিয়া। মই ভাবি চালোঁ, তাৰমানে মোৰ হাতত সময় তেনেই কম। মই এইবাৰ
প্ৰান্তিকক নহয়, নীৰৱক মাতৃত্ব প্ৰদানৰ বাবে আহ্বান জনালোঁ। মোৰ প্ৰচণ্ড ইচ্ছা শক্তি নীৰৱৰ থান বান হৈ যোৱা কলিজাটোৰে বাধা প্ৰদান কৰিব নোৱাৰিলে। তোৰ হয়তো মনত আছে হিয়া, আজি কিছুদিন আগতে তোক মই ফোনত মা হ'বলৈ ওলোৱাৰ সুসংবাদটো দিছিলোঁ। মই আচলতে নীৰৱৰ সন্তানৰহে মা হ'বলৈ ওলাইছোঁ। প্ৰান্তিকে কিন্তু নিজৰ সন্তান বুলিয়েই ভাবিছে আৰু মোক ডাক্তৰৰ ওচৰলৈ নিব খুজিছে সন্তানটো হত্যা কৰাৰ বাবে। মই সেয়েহে প্ৰান্তিকৰ ঘৰৰ পৰা একেবাৰে ওলাই আহিছোঁ। একমাত্ৰ মা হ'ব বিচৰাৰ বাসনাটোৰ বাবেই মই আজি ইমান বছৰে নৰকৰ যন্ত্ৰণা ভোগ কৰি আছিলোঁ। মোৰ স্বাৰ্থ পূৰণ হ'ল হিয়া। এতিয়া নীৰৱৰ স্মৃতি বুকুত লৈ মই মোৰ অতি আকাংক্ষিত সন্তানক জন্ম দিম। মই মা হ'ম এটি দেৱশিশুৰ। ইয়াতকৈ মোক আৰু একো নালাগে। কথাষাৰ কেৱল তোক জনালোঁ হিয়া, কাৰণ মই জানো একমাত্ৰ তইহে মোৰ অৱস্থাটো উপলব্ধি কৰিব পাৰিবি আৰু লগতে গোপনীয়তাখিনি অক্ষুণ্ণভাৱে বজাই ৰাখিবি। শেষত শুভেচ্ছা বিচাৰিছোঁ মোৰ সেই বিশেষ মুহূৰ্তটোলৈ। পুনৰ মৰমেৰে ইতি লতা। চিঠিখন পঢ়ি দৃষ্টি পৰিল মাৰ্জিনখিনিলৈ। লতাই আগৰ স্বভাৱ অনুসৰি বিশেষ দ্ৰষ্টব্য বুলি তাতো কিবা অকণমান লিখিছে। হিয়া, ক'বলৈ পাহৰিছিলোৱে, নীৰৱ এতিয়া হাস্পাতালৰ ICU। ওচৰলৈ গৈ বাৰে বাৰে ক'লোঁ, মই তোমাৰ সন্তানৰ মা হ'ব ওলাইছোঁ নীৰৱ। নীৰৱে বুজিলে নে নাই ক'ব নোৱাৰোঁ, কাৰণ ডাক্তৰৰ মতে নীৰৱ কমালৈ গৈ সঁচাকৈয়ে চিৰদিনৰ বাবে নীৰৱ হৈ পৰিছে। লতাই এইখন যেন মোলৈ উপন্যাসৰ পাণ্ডুলিপিহে পঠিয়াইছে। মোৰ তেনেকুৱা ভাৱ হ'ল এগৰাকী নাৰীয়ে কিমান আকুলতাৰে মাতৃত্ব বিচাৰিব পাৰে আৰু এই মাতৃত্ব লাভৰ বাসনাই তেওঁক ক'ৰ পৰা ক'লৈ লৈ যাব পাৰে মই লতাৰ চিঠিখন পঢ়িহে উপলব্ধি কৰিব পাৰিলোঁ।